হেল্ল' বন্ধুসকল, আসাম কেৰিয়াৰ স্বাগতম। অইল ইণ্ডিয়া লিমিটেড নতুন অফিচিয়েল নটিফিকেশ্যন এটা ওলাইছে, য'ত ৰিকুৱাৰমেণ্ট অফ টিচাৰ লাইব্ৰেৰিয়ান আৰু ইনষ্ট্ৰাক্টৰৰ প্ৰয়োজন। এডভাৰটাইজ নম্বৰটো দি দিছে, ইয়াতে এডভাৰটাইজ নম্বৰ ইয়াতে লিখা আছে। আৰু টোটেল নাম্বাৰ অফ ভেকেঞ্চি আছে 29টা, ইয়াতে দিছে 29টা। পোষ্ট নেম হ'ল গ্ৰেজুৱেট টিচাৰ, PGT, লাইব্ৰেৰিয়ান আৰু ইনষ্ট্ৰাক্টৰ। চব হ'ব কম্পিউটাৰ বেজ টেষ্ট হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। ইয়াৰ পিছত বাকী এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 5 ফেব্ৰুৱাৰীৰ পৰা আৰু লাষ্ট ডেট হ'ব 7 মাৰ্চ। একমাহ সময় পাব। আহক আমি এতিয়া কথা পাতোঁ এলিজিবল ক্ৰাইটেৰিয়াৰ বিষয়ে। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনাৰ গ্ৰেজুৱেট টিচাৰ, বেচেলাৰ ডিগ্ৰী অফ ৰেলিভেণ্ট ছাবজেক্ট মেথছ, ইংলিছ, হিন্দী এক্সেট্ৰা, BEd লাগিব। লগতে তাৰ কাৰণে বেচেলাৰ ডিগ্ৰীত লাইব্ৰেৰিয়ান চায়েন্স আৰু ইকুইভেলেণ্ট লাগিব। ইনষ্ট্ৰাক্টৰৰ বাবে লাগিব মেকানিকেল, কেমিকেল, পেট্ৰলিয়াম ডিপ্ল'মা ইন দ্য ৰেচপেক্টিভ ইঞ্জিনিয়াৰিং ডিচিপ্লিন। এক্সাম্পল মেকানিকেল, কেমিকেল, পেট্ৰলিয়াম উইথ ৰেলিভেণ্ট এক্সপিৰিয়েঞ্চ বিচাৰিছে ইয়াত ইউজুৱেলি 5 বছৰ। কথা পাতোঁ এতিয়া এজ লিমিটটো। গ্ৰেজুৱেট টিচাৰ আৰু লাইব্ৰেৰিয়ানৰ বাবে লাগিব 30 ইয়াৰ্ছ লাগিব, আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে লাগিব 32 বছৰ লাগিব। ইনষ্ট্ৰাক্টৰৰ লাগিব 35 ইয়াৰ্ছ। এজ ৰিলেক্সনো দিছে। SC ST বাবে 5 ইয়াৰ্ছ, OBC বাবে 3 ইয়াৰ্ছ 3 বছৰ, আৰু PWBS আৰু এক্স ছাৰ্ভিচমেন এজ পাৰ গভৰ্ণমেণ্ট ইণ্ডিয়ান নৰ্মছৰ বাবে। হাউ টু এপ্লাইটো আপুনি কৰিব পাৰিব www.oilindia.com গৈ পেলাই। এডভাৰটাইজটো তাতেই আছে, তাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব।